উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় নহয় উজনি অসমৰ বাবে শৃংখল চলিহাৰ ঠিকা দি থোৱা নাই নহয় শৃংখল চলিহাই নিজৰ সম্পত্তি বুলি ভাবে নেকি নিজৰ ঘৰ বুলি ভাবে নেকি গোটেই শিৱসাগৰখন গোটেই যোৰহাটখন শৃংখল চলিহাৰ নহয় উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি প্ৰশ্ন কৰিছে এবাৰ অসম সংখ্যালঘু পৰিষদে অসম সংখ্যালঘু পৰিষদ বৰ্তমান জাগুৰ খাই উঠিছে শৃংখল চলিহাৰ শেহতীয়া কাৰুকাৰ্য কেন্দ্ৰ কৰি এই মন্তব্য কৰিছে অসম সংখ্যালঘু পৰিষদে শেহতীয়া খবৰ এই মুহূৰ্তত আমি জনাই আছো উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি প্ৰশ্ন কৰিছে বৰ্তমান সময়ত সংখ্যালঘু পৰিষদে যোৰহাট শিৱসাগৰ শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি শৃংখল চলিহাৰ ঠিকা দিটো থোৱা নাই মুছলমান মানুহ তাত থাকিব নোৱাৰে নেকি মুছলমান মানুহ তাত থকাত কিবা অধিকাৰ নাই নেকি প্ৰশ্ন কৰিছে অসম সংখ্যালঘু পৰিষদে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাওক আমাৰ আপত্তি নাই কিন্তু শৃংখল চলিহাই এনেধৰণে ক'বলৈ কোন শৃংখল চলিহাই এনেকুৱা এটা কাণ্ড কৰিবলৈ কোন বাংলাদেশৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীয়ে শৃংখল চলিহাক দায়িত্ব দিছে নেকি দিয়া নাই নহয় শৃংখল চলিহাই নিজে কিয় আইন হাতত তুলি লৈছে চৰকাৰটো আপোনাক দায়িত্ব দিয়া নাই শৃংখল চলিহালৈ প্ৰশ্ন এৰিছে অসম সংখ্যালঘু পৰিষদে দেখত আইন আছে আদালত আছে আৰক্ষী আছে সকলোৱে নিজৰ কাম কৰিব গতিকে আইন কানুন হাতত কিয় তুলি ল'ব বিচাৰিছে শৃংখল চলিহাই আজি আজাদ চৌধুৰীৰ ওপৰত জপিয়াই পৰিছে বুলডোজাৰ চলাব লাগে বুলি কৈছে আবুল তাবুল বকিছে শৃংখল চলিহাই যাতা কথা কৈছে ঘৰ বাৰী ভাঙি দিব লাগে হেনো এইটো আকৌ কেনেকুৱা কথা প্ৰশ্ন কৰিছে অসম সংখ্যালঘু পৰিষদে আজি যোৰহাটত মুছলমান মানুহখিনি থকা তেওঁলোকৰ অধিকাৰ নাই নেকি যোৰহাটত মুছলমান মানুহ অতীততো আছিল এতিয়াও আছে থাকিব অসমত মুছলমান মানুহৰ অৱদান নাই নেকি আছে পূৰ্বতেও মুছলমান মানুহৰ অৱদান অসমত আছিল তেওঁলোক আছে আৰু থাকিব ভাষা আন্দোলনত আমাৰ মানুহৰ মৃত্যু হোৱা নাই নেকি শৃংখল চলিহাই এবাৰ জানি লোৱাটো উচিত সেই কথা উল্লেখ কৰিছে অসম সংখ্যালঘু পৰিষদে শৃংখল চলিহাক আমি প্ৰশ্ন কৰিছো অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব শান্তি সম্প্ৰীতি বৰ্তাই ৰাখক অবৈধ বাংলাদেশৰ নামত প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰাটো মানি লোৱা নহ'ব বুলি হকিয়াই দিছে পুনৰবাৰ অসম সংখ্যালঘু পৰিষদে যদি আজাদ আলী অবৈধ বাংলাদেশী তেন্তে গ্ৰেপ্তাৰ কৰক ক'বলগীয়া কোনো কথা নাই কিন্তু শৃংখল চলিহাই এনেধৰণে নিজেই আইন হাতত তুলি ল'ব নালাগে আইন আছে আদালত আছে প্ৰশাসন আছে ব্যৱস্থা গ্ৰহণ কৰিব শৃংখল চলিহাই ব্যৱস্থা ল'বলৈ কোন শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ শৃংখল চলিহা কোন প্ৰশ্ন কৰিছে অসম সংখ্যালঘু পৰিষদে শৃংখল চলিহাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীৰ উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি বুলি প্ৰশ্ন কৰিছে আবু বক্কৰ সিদ্দিকীয়ে উজনি অসম শৃংখল চলিহাৰ অকলে নহয় যোৰহাট শিৱসাগৰ শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় শৃংখল চলিহাৰ নিজৰ ঘৰ নহয় মানুহ মুছলমান মানুহ তাত থাকিব নোৱাৰে নেকি সেই কথা উল্লেখ কৰিছে আবু বক্কৰ সিদ্দিকীয়ে অবৈধ বাংলাদেশৰ বিৰুদ্ধে অভিযান চলাওক আমাৰ আপত্তি নাই অবৈধ বাংলাদেশৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাব আইন কানুন আছে বাংলাদেশৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীয়ে শৃংখল চলিহাকটো দায়িত্ব দিয়া নাই দিছে নেকি নাই দিয়া সেই কথা উল্লেখ কৰিছে অসম সংখ্যালঘু পৰিষদে চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই প্ৰশ্ন কৰিছে শৃংখল চলিহাক আবু বক্কৰ সিদ্দিকীয়ে আবু বক্কৰ সিদ্দিকীয়ে কৈছে দেখত আইন আছে আদালত আছে আৰক্ষী আছে ব্যৱস্থা আৰক্ষীয়ে ল'ব আদালত আছে আইন আছে কিন্তু আইন হাতত তুলিবলৈ শৃংখল চলিহা কোন আজি আজাদ চৌধুৰীৰ ওপৰত জপিয়াই পৰিছে বুলডোজাৰ চলাব লাগে বুলি কৈছে ঘৰ বাৰী ভাঙি দিব লাগে বুলি কৈছে এইটো কেনেকুৱা কথা শৃংখল চলিহাৰ কাৰুকাৰ্যক লৈ প্ৰশ্ন কৰিছে আবু বক্কৰ সিদ্দিকীয়ে আজি যোৰহাটত মুছলমান মানুহখিনি থকা তেওঁলোকৰ অধিকাৰ নাই নেকি প্ৰশ্ন কৰিছে আবু বক্কৰ সিদ্দিকীয়ে অসমত মুছলমান মানুহৰ অৱদান নাই নেকি আছেতো পূৰ্বতে মুছলমান মানুহে অৱদান দি থোৱা নাই অসমৰ বাবে মুছলমান মানুহে একো কৰা নাই ভাষা আন্দোলনৰ কথা মনত নাই ভাষা আন্দোলনত আমাৰ মানুহৰ কি মৃত্যু হোৱা নাই নেকি প্ৰশ্ন কৰিছে আবু বক্কৰ সিদ্দিকীয়ে শৃংখল চলিহাক আমি প্ৰশ্ন কৰিছো অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব অবৈধ বাংলাদেশৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো আমি মানি লোৱা নহ'ব এই কথা উল্লেখ কৰিছে আবু বক্কৰ সিদ্দিকীয়ে যদি আজাদ আলী অবৈধ বাংলাদেশী তেনেহ'লে গ্ৰেপ্তাৰ কৰক ক'বলগীয়া নাই কিন্তু শৃংখল চলিহাই আইন হাতত তুলি লৈছে কিয় আইন আছে আদালত আছে প্ৰশাসন আছে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু শৃংখল চলিহা কোন চৰকাৰে ব্যৱস্থা ল'বলৈ শৃংখল চলিহাক দায়িত্ব দিছে নেকি নাই শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ নকৰিবলৈ আহ্বান জনোৱা হৈছে শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ শৃংখল চলিহা কোন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে তেওঁ কি ক'লে শুনাব বিচাৰিছো শৃংখল চলিহাক আমি প্ৰশ্ন কৰিছো যে উজনি অসমত কি আপোনাৰ এইটো পৈতৃক সম্পত্তি নেকি যোৰহাট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট কি আপোনাৰ পৈতৃক সম্পত্তি নেকি এইটো কি আমাৰ মিয়া বা মুছলমান মানুহৰ তাত কোনো অৱদান বা মুছলমান মানুহে তাত গৈ থাকিব নোৱাৰে নেকি আজি অবৈধ বাংলাদেশীৰ নামত আপোনালোকে কিবা কৰক আমাৰ কোনো আপত্তি নাই আৰু আৰক্ষী বাহিনী কি দায়িত্ব আপোনাক দিছে নেকি
দায়িত্বটো আপোনালোকক দিয়া নাই, চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই। আৰু অবৈধ বাংলাদেশী চিনাক্ত কৰাৰ পিছত আৰু এই অবৈধ বাংলাদেশী ব্যক্তিসকলক অসমৰ পৰা এই চৰকাৰে কি কৰে, বাংলাদেশত দিয়ে না ডিটেনশ্যন কেম্পত দিয়ে, এইটো সিদ্ধান্ত কৰিব চৰকাৰে। আইন আছে, দেশত আদালত আছে, আৰক্ষী আছে। আৰু ইয়াৰ উপৰিও শৃংখল চলিয়া যিটো বন্দামি কৰি আছে, ইয়াৰ কিবা হেৰি কি আছিলে, আজাদ চৌধুৰী যোৱাকালি বিভিন্ন ধৰণৰ নথি পত্ৰ দেখুৱাৰ পিছতো আজি আজাদ চৌধুৰীৰ ওপৰত জঁপিয়াই পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ পৰা বুলডোজাৰ দি পেলাই ঘৰ বাৰী ভাঙি দিব লাগে। এইটো কেনেকুৱা কাণ্ড? এইটো অসমত কি চলি আছে? আজি অসম উজনিত তেওঁলোকে কৰিব, কাইলৈ আমি নগাঁও কৰিম, পৰহি দিন হেৰি কৰিব, নামনি অসমত কৰিব। তেনেকুৱা হ'ব জানো? আজি যোৰহাটত মুছলমান মানুহখিনি থকাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই নেকি? আমাৰ নাই নেকি? অসমত কি মুছলমান মানুহৰ অৱদান নাই নেকি? বাহা আন্দোলনত কি আমাৰ মানুহ মৃত্যু হোৱা নাই নেকি? গতিকে শৃংখল চলিক আমি প্ৰশ্ন কৰিছো যে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব, অন্যথাই আমি হাঁহ ভাৱৰি থাকি বহি থাকিম। কাৰণ 1971 চনৰ 25 মাৰ্চত আগমুহূৰ্তত থকা ব্যক্তিসকল সকলোৱে ভাৰতীয়, বৈধ ভাৰতীয় নাগৰিক। আজি সেই মানুহখিনিক টাৰ্গেট কৰি আজি অবৈধ বাংলাদেশী বিদেশী নামত আজি লোকেল মানুহখিনিক যদি আপোনালোকে হাৰাশাস্তি কৰে, যুগ যুগ বছৰ ধৰি ইয়াত জন্মগ্ৰহণ কৰিছে, বসবাস কৰিছে, বিভিন্ন ধৰণৰ কৰ্মৰ লগত সংস্থাপন হৈছে, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি মিলা প্ৰীতিৰে বসবাস কৰি আহিছো। তেনে ক্ষেত্ৰত শৃংখল চলিহা নামৰ এজন বন্দামী পাগল নেতাৰ নিচিনা মানুহ আজি এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। আজাদ আলী চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। হয়, আমিও যদি আজাদ আলী চৌধুৰীৰ অবৈধ কোনো ধৰণৰ নথি পত্ৰ নাই বা 1971 চনৰ পিছত যদি কোনো ধৰণৰ ডকুমেণ্টছ আছে, তেওঁক গ্ৰেপ্তাৰ কৰক, আইনী ব্যৱস্থা কৰক। এইটো আৰক্ষী বাহন আছে, আদালত আছে। আৰু সেইটোৰ ওপৰত বাট নাচাই পেলাই আজি তেওঁলোকে জোৰ সমদল কৰিছে। তাৰমানে এইটো কি শক্তি দেখিব বিচাৰিছে? কাৰণটো কি? আমি 1 কোটিতকৈ অধিক জনসংখ্যা থকা মানুহখিনিক শৃংখল চলিয়া তেওঁৰ ধমকিত আমি বহি থাকিম নেকি? আমিতো মানুহ, আমিতো বহি নাথাকো নহয়। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে অসমৰ আইন শৃংখলাৰ দায়িত্ব আপুনি, গতিকে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ। গতিকে শৃংখল চলিহা নামৰ এজন পাগলামী বন্দামী নেতাক আপুনি লেগাম নকাক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰক। যধে মধে মানুহ দেখি টুপি দাড়ি বা আপোনাৰ লংগি দেখিলেই তেওঁৰ গা জ্বলে, এনেকুৱা অৱস্থা যদি হয়, শৃংখল চলিয়া কিন্তু এইটো প্ৰতি উত্তৰ পাব। আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কাৰণ যোৰহাটত থকা, শিৱসাগৰত থকা সাধাৰণ শ্ৰেণীৰ আমাৰ মুছলমান মানুহখিনিক বিভিন্ন সময়ত যেতিয়া শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল, আমি আৰক্ষীৰ কাষ চাপিছো, কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি তেওঁলোকৰ শক্তি তাত বেছি আছে, আমি মানিছো। বেলেগ বেলেগ জায়গাত তেওঁলোকে সংখ্যা লঘু হৈ আছে। আজি সেই মানুহখিনি যদি আজি আগুৱাই আহে, বিভিন্ন ধৰণৰ বাহাভংগী কয়, তেনে অসমৰ পৰিস্থিতি কি হ'ব? গতিকে অসমৰ শৃংখল চলিহা নামৰ ব্যক্তিজনৰ কাৰণে অসমত আইন শৃংখলা যদি অৱনতি ঘটে, তেন্তে ইয়াৰ দায় হ'ব চৰকাৰ, অসম আৰক্ষী। কাৰণ অসম আৰক্ষীয়ে বা অসম চৰকাৰে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে, শৃংখল চলিহা নামৰ পাগলামী ব্যক্তিজনক তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছে যে শিৱসাগৰ আৰু যোৰহাটৰ পৰা আইন শৃংখলা অৱনতি তোমালোকে ঘটোৱা। নহ'লে ইমান ক্ষমতা ক'ত পাইছে? শৃংখল চলিহা কোন? শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি শিৱসাগৰ? তেওঁ যেটো ক'ব সেইটো হ'ব। আমাৰ মুছলমান মানুহ তাত থাকিব নোৱাৰিব নেকি? মুছলমান মানুহ আমাৰ ভাৰতৰ অসমৰ নাগৰিক নহয় নেকি? গতিকে 1971 চনৰ আগমুহূৰ্তত যিকোনো মানুহ বৈধ নাগৰিক। এই অসমৰ মানুহ এটা মানুহৰ ওপৰত যদি, এজন মানুহৰ ওপৰত যদি 1971 চনৰ আগমুহূৰ্তত এজন ব্যক্তিৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা শৃংখল চলিহা লয় বা কোনো ধৰণৰ যদি অসুবিধা হয়, মনত ৰাখিব, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে, আমি অসমৰ সংখ্যালঘু জনতাই কিন্তু বহি নাথাকো। ইয়াৰ প্ৰতি উত্তৰ কিন্তু শৃংখল চলিয়াই পাব। আৰু ইয়াত যদি কোনো আইন শৃংখলা অৱনতি ঘটে, কোনো ধৰণৰ পৰিস্থিতি বেয়া হয়, ইয়াৰ যোগেৰে হ'ব অসম চৰকাৰ আৰু অসমৰ মানুহ। চিনাক্ত কৰাৰ পিছত আৰু এই অবৈধ বাংলাদেশী ব্যক্তিসকলক অসমৰ পৰা এই চৰকাৰে কি কৰে, বাংলাদেশত দিয়ে না ডিটেনশ্যন কেম্পত দিয়ে, এইটো সিদ্ধান্ত কৰিব চৰকাৰে। আইন আছে, দেশত আদালত আছে, আৰক্ষী আছে। আৰু ইয়াৰ উপৰিও শৃংখল চলিয়া যিটো বন্দামি কৰি আছে, ইয়াৰ কিবা হেৰি কি আছিলে, আজাদ
আজাদ চৌধুৰী যোৱাকালি বিভিন্ন ধৰণৰ নথি পত্ৰ দেখুৱাৰ পিছতো আজি আজাদ চৌধুৰীৰ ওপৰত জঁপিয়াই পৰিছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ পৰা বুলডোজাৰ দি পেলাই ঘৰ বাৰী ভাঙি দিব লাগে। এইটো কেনেকুৱা কাণ্ড? এইটো অসমত কি চলি আছে? আজি অসম উজনিত তেওঁলোকে কৰিব, কাইলৈ আমি নগাঁও কৰিম, পৰহিদিন হেৰি কৰিব, নামনি অসমত কৰিব, তেনেকুৱা হ'ব জানো? আজি যোৰহাটত মুছলমান মানুহখিনি থকাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই নেকি? আমাৰ নাই নেকি? অসমত কি মুছলমান মানুহৰ অৱদান নাই নেকি? বাহা আন্দোলনত কি আমাৰ মানুহ মৃত্যু হোৱা নাই নেকি? গতিকে শৃংখল চলিক আমি প্ৰশ্ন কৰিছো যে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব, অন্যথা আমি হাঁহ ভাৱৰি থাকি বহি থাকিম। কাৰণ 1971 চনৰ 25 মাৰ্চত আগমুহূৰ্তত থকা ব্যক্তিসকল সকলোৱে ভাৰতীয় বৈধ নাগৰিক। আজি সেই মানুহখিনিক টাৰ্গেট কৰি আজি অবৈধ বাংলাদেশী বিদেশী নামত আজি লোকেল মানুহখিনিক যদি আপোনালোকে হাৰাশাস্তি কৰে, যুগ যুগ বছৰ ধৰি ইয়াত জন্মগ্ৰহণ কৰিছে, বসবাস কৰিছে, বিভিন্ন ধৰণৰ কৰ্মৰ লগত সংস্থাপন হৈছে, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি মিলা প্ৰীতিৰে বসবাস কৰি আহিছো। তেনে ক্ষেত্ৰত শৃংখল চলিহা নামৰ এজন বন্দামী পাগল নেতাৰ নিচিনা মানুহ আজি এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। আজাদ আলী চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। হয়, আমিও যদি আজাদ আলী চৌধুৰীৰ অবৈধ কোনো ধৰণৰ নথি পত্ৰ নাই বা 1971 চনৰ পিছত যদি কোনো ধৰণৰ ডকুমেণ্টছ আছে, তেওঁক গ্ৰেপ্তাৰ কৰক, আইনী ব্যৱস্থা কৰক। এইটো আৰক্ষী বাহন আছে, আদালত আছে, আৰু সেইটোৰ ওপৰত বাট নাচাই পেলাই আজি তেওঁলোকে জোৰ সমদল কৰিছে। তাৰমানে এইটো কি শক্তি দেখিব বিচাৰিছে? কাৰণটো কি? আমি 1 কোটিতকৈ অধিক জনসংখ্যা থকা মানুহখিনিক শৃংখল চলিয়া তেওঁৰ ধমকিত আমি বহি থাকিম নেকি? আমিতো মানুহ, আমিতো বহি নাথাকো নহয়। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে অসমৰ আইন শৃংখলাৰ দায়িত্ব আপুনি, গতিকে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ। গতিকে শৃংখল চলিহা নামৰ এজন পাগলামী বন্দামী নেতাক আপুনি লেগাম নকাক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰক। যধে মধে মানুহ দেখি টুপি দাড়ি বা আপোনাৰ লংগি দেখিলেই তেওঁৰ গা জ্বলে, এনেকুৱা অৱস্থা যদি হয়, শৃংখল চলিয়া কিন্তু এইটো প্ৰতি উত্তৰ পাব। আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কাৰণ যোৰহাটত থকা, শিৱসাগৰত থকা সাধাৰণ শ্ৰেণীৰ আমাৰ মুছলমান মানুহখিনিক বিভিন্ন সময়ত যেতিয়া শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল, আমি আৰক্ষীৰ কাষ চাপিছো, কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি তেওঁলোকৰ শক্তি তাত বেছি আছে, আমি মানিছো। বেলেগ জাগাত তেওঁলোকে সংখ্যা লঘু হৈ আছে। আজি সেই মানুহখিনি যদি আজি আগুৱাই আহে, বিভিন্ন ধৰণৰ বাহাভংগী কয়, তেনে অসমৰ পৰিস্থিতি কি হ'ব? গতিকে অসমৰ শৃংখল চলিহা নামৰ ব্যক্তিজনৰ কাৰণে অসমত আইন শৃংখলা যদি অৱনতি ঘটে, তেন্তে ইয়াৰ দায় হ'ব চৰকাৰ, অসম আৰক্ষী। কাৰণ অসম আৰক্ষীয়ে বা অসম চৰকাৰে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে, শৃংখল চলিহা নামৰ পাগলামী ব্যক্তিজনক তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছে যে শিৱসাগৰ আৰু যোৰহাটৰ পৰা আইন শৃংখলা অৱনতি তোমালোকে গোটোৱা। নহ'লে ইমান ক্ষমতা ক'ত পাইছে? শৃংখল চলিহা কোন? শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি শিৱসাগৰ? তেওঁ যেটো ক'ব সেইটো হ'ব। আমাৰ মুছলমান মানুহ তাত থাকিব নোৱাৰিব নেকি? মুছলমান মানুহ আমাৰ ভাৰতৰ অসমৰ নাগৰিক নহয় নেকি? গতিকে 1971 চনৰ আগমুহূৰ্তত যিকোনো মানুহ বৈধ নাগৰিক। এই অসমৰ মানুহ এটা মানুহৰ ওপৰত যদি, এজন মানুহৰ ওপৰত যদি 1971 চনৰ আগমুহূৰ্তত এজন ব্যক্তিৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা শৃংখল চলিহা লয় বা কোনো ধৰণৰ যদি অসুবিধা হয়, মনত ৰাখিব, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে, আমি অসমৰ সংখ্যালঘু জনতাই কিন্তু বহি নাথাকো। ইয়াৰ প্ৰতি উত্তৰ কিন্তু শৃংখল চলিয়াই পাব। আৰু ইয়াত যদি কোনো আইন শৃংখলা অৱনতি ঘটে, কোনো ধৰণৰ পৰিস্থিতি বেয়া হয়, ইয়াৰ জগৰীয়া হ'ব অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। শৃংখল চলিয়াক আমি প্ৰশ্ন কৰিছো যে উজনি অসমত কি আপোনাৰ এইটো পৈতৃক সম্পত্তি নেকি? যোৰহাট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট কি আপোনাৰ পৈতৃক সম্পত্তি নেকি? এইটো কি আমাৰ মিয়া বা মুছলমান মানুহৰ তাত কোনো অৱদান বা মুছলমান মানুহে তাত গৈ থাকিব নোৱাৰে নেকি? আজি অবৈধ বাংলাদেশী নামত আপোনালোকে কিবা কৰক, আমাৰ কোনো আপত্তি নাই। আৰু আৰক্ষী বাহনে কি দায়িত্ব আপোনাক দিছে নেকি? দায়িত্বটো আপোনালোকক দিয়া নাই, চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই। আৰু অবৈধ বাংলাদেশী চিনাক্ত কৰাৰ পিছত আৰু এই অবৈধ বাংলাদেশী ব্যক্তিসকলক অসমৰ পৰা এই চৰকাৰে কি কৰে, বাংলাদেশত দিয়ে না ডিটেনশ্যন কেম্পত দিয়ে, এইটো সিদ্ধান্ত কৰিব চৰকাৰে। আইন আছে, দেশত আদালত আছে, আৰক্ষী আছে। আৰু ইয়াৰ উপৰিও শৃংখল চলিয়া যিটো বন্দামী কৰি আছে, ইয়াৰ কিবা হেৰি কি আছিলে, আজাদ চৌধুৰী যোৱাকালি বিভিন্ন ধৰণৰ নথি পত্ৰ দেখুৱাৰ পিছতো আজি আজাদ চৌধুৰীৰ ওপৰত জঁপিয়াই পৰিছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ পৰা বুলডোজাৰ দি পেলাই ঘৰ বাৰী ভাঙি দিব লাগে। এইটো কেনেকুৱা কাণ্ড? এইটো অসমত কি চলি আছে? আজি অসম উজনিত তেওঁলোকে কৰিব, কাইলৈ আমি নগাঁও কৰিম, পৰহিদিন হেৰি কৰিব, নামনি অসমত কৰিব, তেনেকুৱা হ'ব জানো? আজি যোৰহাটত মুছলমান মানুহখিনি থকাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই নেকি?
আমাৰ নাই নেকি? অসমত কি মুছলমান মানুহৰ অৱদান নাই নেকি? বাহা আন্দোলনত কি আমাৰ মানুহ মৃত্যু হোৱা নাই নেকি? গতিকে শৃংখল চলীক আমি প্ৰশ্ন কৰিছো যে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব, অন্যথা আমি হাঁহ ভাৱৰি থাকি বহি থাকিম। কাৰণ 1971 চনৰ 25 মাৰ্চত আগমুহূৰ্তত থকা ব্যক্তিসকল সকলোৱে ভাৰতীয় বৈধ নাগৰিক। আজি সেই মানুহখিনিক টাৰ্গেট কৰি আজি অবৈধ বাংলাদেশী বিদেশী নামত আজি লোকেল মানুহখিনিক যদি আপোনালোকে হাৰাশাস্তি কৰে, যুগ যুগ বছৰ ধৰি ইয়াত জন্মগ্ৰহণ কৰিছে, বসবাস কৰিছে, বিভিন্ন ধৰণৰ কৰ্মৰ লগত সংস্থাপন হৈছে, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি মিলা প্ৰীতিৰে বসবাস কৰি আহিছো। তেনে ক্ষেত্ৰত শৃংখল চলিহা নামৰ এজন বন্দামী পাগল নেতাৰ নিচিনা মানুহ আজি এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। আজাদ আলী চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। হয়, আমিও যদি আজাদ আলী চৌধুৰীৰ অবৈধ কোনো ধৰণৰ নথি পত্ৰ নাই বা 1971 চনৰ পিছত যদি কোনো ধৰণৰ ডকুমেণ্টছ আছে, তেওঁক গ্ৰেপ্তাৰ কৰক, আইনী ব্যৱস্থা কৰক। এইটো আৰক্ষী বাহন আছে, আদালত আছে, আৰু সেইটোৰ ওপৰত বাট নাচাই পেলাই আজি তেওঁলোকে জোৰ সমদল কৰিছে। তাৰমানে এইটো কি শক্তি দেখিব বিচাৰিছে? কাৰণটো কি? আমি 1 কোটিতকৈ অধিক জনসংখ্যা থকা মানুহখিনিক শৃংখল চলিয়া তেওঁৰ ধমকিত আমি বহি থাকিম নেকি? আমিতো মানুহ, আমিতো বহি নাথাকো নহয়। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে অসমৰ আইন শৃংখলাৰ দায়িত্ব আপুনি, গতিকে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ। গতিকে শৃংখল চলিহা নামৰ এজন পাগলামী বন্দামী নেতাক আপুনি লেগাম নকাক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰক। যধে মধে মানুহ দেখি টুপি দাড়ি বা আপোনাৰ লংগি দেখিলেই তেওঁৰ গা জ্বলে, এনেকুৱা অৱস্থা যদি হয়, শৃংখল চলিয়া কিন্তু এইটো প্ৰতি উত্তৰ পাব। আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কাৰণ যোৰহাটত থকা, শিৱসাগৰত থকা সাধাৰণ শ্ৰেণীৰ আমাৰ মুছলমান মানুহখিনিক বিভিন্ন সময়ত যেতিয়া শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল, আমি আৰক্ষীৰ কাষ চাপিছো, কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি তেওঁলোকৰ শক্তি তাত বেছি আছে, আমি মানিছো। বেলেগ বেলেগ জায়গাত তেওঁলোকে সংখ্যা লঘু হৈ আছে। আজি সেই মানুহখিনি যদি আজি আগুৱাই আহে, বিভিন্ন ধৰণৰ বাহাভংগী কয়, তেনে অসমৰ পৰিস্থিতি কি হ'ব? গতিকে অসমৰ শৃংখল চলিহা নামৰ ব্যক্তিজনৰ কাৰণে অসমত আইন শৃংখলা যদি অৱনতি ঘটে, তেন্তে ইয়াৰ দায় হ'ব চৰকাৰ, অসম আৰক্ষী। কাৰণ অসম আৰক্ষীয়ে বা অসম চৰকাৰে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে, শৃংখল চলিহা নামৰ পাগলামী ব্যক্তিজনক তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছে যে শিৱসাগৰ আৰু যোৰহাটৰ পৰা আইন শৃংখলা অৱনতি তোমালোকে ঘটোৱা। নহ'লে ইমান ক্ষমতা ক'ত পাইছে? শৃংখল চলিহা কোন? শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি শিৱসাগৰ? তেওঁ যেটো ক'ব সেইটো হ'ব। আমাৰ মুছলমান মানুহ তাত থাকিব নোৱাৰিব নেকি? মুছলমান মানুহ আমাৰ ভাৰতৰ অসমৰ নাগৰিক নহয় নেকি? গতিকে 1971 চনৰ আগমুহূৰ্তত যিকোনো মানুহ বৈধ নাগৰিক। এই অসমৰ মানুহ এজন মানুহৰ ওপৰত যদি 1971 চনৰ আগমুহূৰ্তত এজন ব্যক্তিৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা শৃংখল চলিহা লয় বা কোনো ধৰণৰ যদি অসুবিধা হয়, মনত ৰাখিব, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে, আমি অসমৰ সংখ্যালঘু জনতাই কিন্তু বহি নাথাকো। ইয়াৰ প্ৰতি উত্তৰ কিন্তু শৃংখল চলিহাই পাব। আৰু ইয়াত যদি কোনো আইন শৃংখলা অৱনতি ঘটে, কোনো ধৰণৰ পৰিস্থিতি বেয়া